গুড মৰ্ণিং অসম। এতিয়া ৰাতিপুৱা ৩ বাজিছে আৰু ৩ বজাৰ লগে লগে সদায় লৈ অহাৰ দৰে আপোনালোকৰ কাৰণে লৈ আহিছোঁ দৈনিক ৰাশিফল শীতান্ত বন্ধুসকল। আজি ১৯ ফেব্ৰুৱাৰী আৰু মঙ্গলবাৰ। আজিৰ দিনটোৰ ৰাশিফল আপোনালোকৰ ওচৰত আগবঢ়াইছোঁ। তাৰ আগতেই বন্ধুসকল ক'ম, মোৰ যদি চেনেলটোত আপোনালোকে নতুন আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগৰ ঘণ্টিটো বজাব। তেতিয়া মোৰ সদায় আহিবলগীয়া দৈনিক ৰাশিফল শীতান্ত বন্ধুসকল আপোনালোকে উপভোগ কৰিব পাৰিব। আৰু যদি ভিডিঅ'টো আপোনালোকে ভাল লাগে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো লাইক এটা কৰিব আৰু লগতে কমেণ্ট এটা কৰি জনাব ভিডিঅ'টো কেনেকুৱা পালে। যদি আপোনালোকে বেয়া পালে তেতিয়াও কমেণ্ট এটা কৰি জনাব কি বেয়া পালে। আগৰ ভিডিঅ'টোত মই নেক্সট ভিডিঅ'ত শুধৰাবলৈ চেষ্টা কৰিম বন্ধুসকল। তেতিয়াহ'লে আমি বেছি দেৰি নকৰি আহক বন্ধুসকল আৰম্ভ কৰোঁ। প্ৰথম ৰাশি বন্ধুসকল মেঘ ৰাশি। মেঘ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ ঘৰুৱা পৰিৱেশত আজিৰ দিনটোৰ আনন্দময় হ'ব আৰু প্ৰেম প্ৰীতিত আপোনালোকৰ আজিৰ দিনটোৰ শুভ। দাম্পত্য জীৱনত বুজাবুজিৰ মাজেৰে চলিবলৈ চেষ্টা কৰিব আৰু ব্যৱসায়িক বাণিজ্যত আজিৰ দিনটো সফল আৰু সন্তানৰ পৰা কিবা আজি ভাল খবৰ পাব পাৰে। ধৰ্মীয় কামত দিনটোৰ ভাল। প্ৰেমত মধ্যমীয়া আৰু পতি পত্নীৰ মাজত আজি বুজাবুজিৰ মাজেৰে চলক। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটোৰ ভাল। ভ্ৰমণৰ আজিৰ দিনটোৰ যোগ দেখা যায় আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ সফল আৰু শিক্ষাৰ্থীসকলৰ কাৰণে দিনটো সুন্দৰভাৱে পাৰ হ'ব। তাৰপিছতে বন্ধুসকল আমি আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজিৰ দিনটোৰ ঘৰুৱা পৰিৱেশত মন লাগিব আৰু দাম্পত্য জীৱনত আজিৰ দিনটোৰ মধ্যমীয়া। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আজিৰ দিনটোৰ ভাল। আৰ্থিক উন্নতিৰ যোগ দেখা যায়। আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত থাকোঁতে আজি আপোনালোকে মান পাব পাৰে আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটো আজি মধ্যমীয়া আৰু বিদ্যাৰ্থীসকলৰ কাৰণে দিনটো ভাল। আজি আপোনালোকে যোনটো কথা ভাবে সেইটো আপোনালোকৰ হৈ উঠিব পাৰে। তাৰপিছতে বন্ধুসকল আমি আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজিৰ খেল ধেমালিৰ প্ৰতি আগ্ৰহটো বেছি বাঢ়িব আৰু লগতে ঘৰুৱা পৰিৱেশত আজিৰ দিনটো আনন্দময় হ'ব। ধৰ্মীয় কামত আজি আপোনালোকে বন্ধুসকল আগবাঢ়ি যাওক, সুফল পাব আৰু লগতে সন্মান পোৱাৰ যোগ দেখা যায় আৰু ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত দিনটো মধ্যমীয়া। বন্ধু বান্ধৱীসকলৰ লগত দিনটো সুন্দৰভাৱে পাৰ হ'ব আৰু আগৰ ৰৈ থকা কিবা কাম আপোনালোকৰ হ'ব পাৰে। তাৰপিছতে শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ আপোনালোকৰ আজি মধ্যমীয়া আৰু বিদ্যাৰ্থীসকলৰ কাৰণে দিনটো চিন্তনীয় হ'ব পাৰে। তাৰপিছতে আহিছোঁ বন্ধুসকল আমি কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজি শৰীৰৰ প্ৰতি যত্ন লওক আৰু নিবনুৱাসকলৰ কাৰণে আজি নতুন পদ খালী হ'ব পাৰে। আপোনালোকে চেষ্টা কৰিলে সেই কামটো আপোনালোকে আজি পাব পাৰে আৰু সন্তানৰ পৰা আজি আপোনালোকে কষ্ট পাব পাৰে। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আজি দিনটো ইমান ভাল নহয়। দাম্পত্য জীৱনৰ মাজত বুজাবুজিৰ মাজেৰে চলিবলৈ চেষ্টা কৰক। বন্ধু বান্ধৱীৰ আজি আপোনালোকৰ আগৰ দিনাতকৈ বেছি হ'ব পাৰে। বন্ধুৰ সংখ্যা বাঢ়িব পাৰে আৰু ভ্ৰমণৰ যোগ দেখা যায় বন্ধুসকল আপোনালোকৰ আজি। তাৰপিছতে আমি আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজি শৰীৰটো আগৰ দিনাতকৈ উন্নতি হ'ব আৰু ঘৰুৱা পৰিৱেশত আজি মন লাগি থাকিব আপোনালোকৰ। বন্ধু বান্ধৱীসকলৰ লগত আজি আপোনালোকৰ দিনটোৰ ভালেই পাৰ হ'ব। দাম্পত্য জীৱনৰ মাজত আজি বুজাবুজিৰ মাজেৰে চলক আৰু ব্যৱসায়িক বাণিজ্যৰ দিনটোৰ সুখময় হ'ব। ধৰ্মীয় কামত আগবাঢ়ি যাওক বন্ধুসকল, আপোনালোকে মান আৰু সন্মান পাব আৰু প্ৰেম প্ৰীতিত আজি দিনটোৰ মধ্যমীয়া আৰু পতি পত্নীৰ দুইজনৰ ভিতৰত এজনৰ স্বাস্থ্যৰ অৱনতি আজি ঘটিব পাৰে আৰু খেল ধেমালি কৰা লোকসকলৰ আজিৰ দিনটোৰ ভাল। শিক্ষাগুৰুসকলৰ কাৰণে দিনটো আজি অলপ কষ্টকৰ হ'ব পাৰে, কিন্তু বিদ্যাৰ্থীসকলৰ কাৰণে দিনটো সুন্দৰভাৱে অতিবাহিত হ'ব। তাৰপিছতে আমি আহিছোঁ বন্ধুসকল কন্যা ৰাশিলৈ। কন্যা ৰাশিলৈ অহাৰ আগতে বন্ধুসকল ক'ম, যদি মোৰ চেনেলটোত আপোনালোকে নতুন আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগৰ ঘণ্টিটো বজাব। তেতিয়া মোৰ সদায় আহিবলগীয়া দৈনিক ৰাশিফল শীতান্ত বন্ধুসকল আপোনালোকে উপভোগ কৰিব পাৰিব। তাৰপিছতে আহিছোঁ আমি কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ আজিৰ দাম্পত্য জীৱনটো সুখময় হ'ব। শৰীৰৰ প্ৰতি আপোনালোকে আজি অলপ চকু ৰাখক আৰু ঘৰুৱা পৰিৱেশত আজিৰ দিনটোৰ সুন্দৰভাৱে পাৰ হ'ব। বন্ধু বান্ধৱীসকলৰ লগত হাই কাজিয়া হোৱাৰ আজি যোগ দেখা যায়। চলাফিৰা কৰোঁতে আজি আপোনালোকে ভালদৰে চলাফিৰা কৰিব আৰু যান বাহনৰ আজিৰ আপোনালোকৰ অহা যোৱা কৰোঁতে ভালদৰে অহা যোৱা কৰিবলৈ চেষ্টা কৰিব। তাৰপিছতে শিক্ষাগুৰুসকলৰ কাৰণে দিনটো আজি খুব ভাল আৰু বিদ্যাৰ্থীসকলৰ কাৰণে দিনটো মধ্যমীয়া বন্ধুসকল। তাৰপিছতে আহিছোঁ আমি তুলা ৰাশিলৈ। তুলা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ সন্তানৰ পৰা আজি কিবা ভাল খবৰ পাব পাৰে। ধৰ্মীয় কামত আজি আপোনালোকে আগবাঢ়িলে সুফল পাব। পতি পত্নীৰ মাজত স্বাস্থ্যৰ
সুন্দৰভাৱে থাকিব আৰু বুজাবুজিৰ মাজেৰে চলিবলৈ আপোনালোকে চেষ্টা কৰিব আৰু নতুন কিবা কামৰ আজি আপোনালোকৰ যোগ দেখা যায়। আগৰ কামটো আজি আপোনালোকৰ হেৰাই গ'লেও নতুন কাম এটা আজি আপোনালোকৰ পোৱাৰ যোগ দেখা যায় আৰু ওচৰ চুবুৰীয়াৰ লগত চলা ফিৰা কৰোঁতে আপোনালোকে ভালদৰে চলা ফিৰা কৰিবলৈ চেষ্টা কৰিব। বিদ্যাৰ্থীসকলৰ কাৰণে দিনটো ভাল, শিক্ষাগুৰুসকলৰ কাৰণে দিনটো আজি চিন্তনীয় হ'ব। তাৰপিছতে আমি আহিছোঁ বন্ধুসকল বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ বন্ধু বান্ধৱীসকলৰ ঘৰুৱা পৰিৱেশত আজি মনটো লাগি থাকিব আৰু প্ৰেম প্ৰীতিত দিনটোৰ মধ্যমীয়া। দাম্পত্য জীৱনৰ মাজত আজি বুজাবুজিৰ মাজেৰে চলক। আৰ্থিকভাৱে আজি আপোনালোকৰ উন্নতিৰ যোগ দেখা যায়। ব্যৱসায়িক বাণিজ্য কৰা সকলৰ কাৰণে দিনটো আজি খুব ভাল। সন্তানৰ পৰা আজি আপোনালোকে অলপ কষ্ট পাব পাৰে। ধৰ্মীয় কামত আজি আপোনালোকৰ দিনটোৰ ইমান ভাল নহয়। প্ৰেমত আজি আপোনালোকৰ বন্ধুসকল চঞ্চল আৰু খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটো সফল হ'ব আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ ভাল আৰু বিদ্যাৰ্থীসকলৰ কাৰণে দিনটো বহুত ভাল বন্ধুসকল। তাৰপিছতে আমি আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ বন্ধু বান্ধৱীসকলৰ ঘৰুৱা পৰিৱেশৰ আজিৰ দিনটোৰ কষ্টকৰ হ'ব পাৰে আৰু বন্ধু বান্ধৱীসকলৰ লগত থাকোঁতে আজি আপোনালোকে মান পাব। প্ৰেম প্ৰীতিত আজি আপোনালোকৰ দিনটোৰ মধ্যমীয়া। দাম্পত্য জীৱনত আজিৰ দিনটো ভাল। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত দিনটো মধ্যমীয়া আৰু ধৰ্মীয় কামত আজি আপোনালোকে আগবাঢ়ক বন্ধুসকল। প্ৰেম প্ৰীতিত আজি আপোনালোকৰ দিনটোৰ ভালেই। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটোৰ ভাল আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটো আজি সফলভাৱে পাৰ হ'ব আৰু বিদ্যাৰ্থীসকলৰ কাৰণে দিনটো আজি মধ্যমীয়াভাৱে পাৰ হ'ব। তাৰপিছতে আহিছোঁ বন্ধুসকল মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজি ঘৰুৱা পৰিৱেশৰ অলপ কষ্টকৰ হ'ব পাৰে আৰু দাম্পত্য জীৱনত আজি বুজাবুজিৰ মাজেৰে চলক। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত ইমান ভাল নহয় দিনটো আৰু আৰ্থিক আয়ৰ আপোনালোকৰ আজি যোগ ইমান দেখা নাযায়। সন্তানৰ পৰা কষ্ট পাব পাৰে। ধৰ্মীয় কামত আজি আপোনালোকৰ দিনটোৰ খুব ভাল। প্ৰেমত বহুত ভাল আপোনালোকৰ বন্ধুসকল আজি। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটোৰ মধ্যমীয়া। ভ্ৰমণৰ যোগ দেখা যায় লগতে আপোনালোকৰ আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটো সুন্দৰভাৱে পাৰ হ'ব আৰু বিদ্যাৰ্থীসকলৰ কাৰণে দিনটো বন্ধুসকল ভাল আৰু লগতে আজি বিদ্যাৰ্থীসকলে কিবা যদি মনত চিন্তা কৰে সেইটো হোৱাৰ যোগ দেখা যায়। তাৰপিছতে আহিছোঁ বন্ধুসকল কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ দাম্পত্য জীৱনত বুজাবুজিৰ মাজেৰে চলিবলৈ চেষ্টা কৰক আৰু ঘৰুৱা পৰিৱেশত আজি আপোনালোকৰ মন লাগি থাকিব আৰু বন্ধু বান্ধৱীসকলৰ লগত থাকোঁতে আজি আপোনালোকে সন্মান পাব পাৰে আৰু নতুন বন্ধুৰ পোৱাৰ আজি যোগ দেখা যায়। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত দিনটোৰ মধ্যমীয়া। সন্তানৰ পৰা আজি আপোনালোকে অলপ কষ্ট পাব পাৰে। ধৰ্মীয় কামত আজি আপোনালোকৰ দিনটোৰ ইমান ভাল নহয়। প্ৰেমত আজিৰ দিনটোৰ আপোনালোকৰ মধ্যমীয়া। প্ৰতিপত্নীৰ কোনোবা এজনৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটোৰ ভাল। ভ্ৰমণৰ যোগ দেখা যায় বন্ধুসকল আৰু লগতে কম যান বাহন ক্ৰয় কৰাৰ আপোনালোকৰ আজিৰ যোগ দেখা যায়। তাৰপিছতে আৰু যান বাহনত যদি যাতায়াত কৰে তেতিয়াহ'লে বন্ধুসকল আপোনালোকে আজি অলপ সাৱধান হ'ব। বিদ্যাৰ্থীসকলৰ কাৰণে দিনটো ভাল আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটো ভাল আৰু নতুন কাম আজি আপোনালোকে হাতত ল'লে ভালদৰে পাৰ কৰিব পাৰিব। তাৰপিছতে বন্ধুসকল আহিছোঁ আমি মীন ৰাশিলৈ। মীন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শৰীৰৰ আপোনালোকৰ চকু ৰাখক। নতুন আপোনালোকে যান বাহন আজি ক্ৰয় কৰিব পাৰে আৰু আনক সহায় কৰিবলৈ গৈ বন্ধুসকল আজি আপোনালোকে বিপদতো পৰিব পাৰে আৰু বিদ্যাৰ্থীসকলৰ কাৰণে দিনটোৰ সফলভাৱে পাৰ হ'ব। শিক্ষাগুৰুসকলৰ কাৰণে দিনটো অলপ চিন্তনীয় হ'ব পাৰে কিন্তু বন্ধুসকল আজি যদি আপোনালোকে নতুন কাম হাতত লয় তেতিয়াহ'লে কামটো সফলভাৱে পাৰ হ'ব আৰু লগতে আগত ৰৈ থকা কাম বন্ধুসকল আপোনালোকৰ সুন্দৰভাৱে পাৰ হ'ব আৰু আগৰ যদি কিবা ইণ্টাৰভিউ দি থৈছিল তেতিয়াহ'লে বন্ধুসকল আজি কিবা উত্তৰ ওলোৱাৰ যোগ দেখা যায় আৰু দাম্পত্য জীৱনত দিনটো মধ্যমীয়া। বন্ধু বান্ধৱীসকলৰ লগত আজি আপোনালোকৰ হাই কাজিয়া হ'ব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটো ইমান ভাল নহয়। শৰীৰত আজি আপোনালোকে কষ্ট পাব পাৰে। তাৰপিছতে প্ৰেমত আজি আপোনালোকৰ মধ্যমীয়া আৰু ধৰ্মীয় কামত আজি আপোনালোকৰ দিনটোৰ খুব ভাল বন্ধুসকল। হয় বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই আছিল। আজি 19 ফেব্ৰুৱাৰী মঙলবাৰ। আজিৰ ভিডিঅ'টো মই আপোনালোকৰ ওচৰত আগবঢ়ালোঁ। আপোনালোকে চাগে নিজৰ হেৰিটো শুনি পালে ৰাশিফলটো। যদি ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগৰ ঘণ্টিটো বজাব। তেতিয়া মোৰ সদায় আহিবলগীয়া দৈনিক ৰাশিফল শিতানটো বন্ধুসকল আপোনালোকে উপভোগ কৰিব পাৰিব। আৰু বন্ধুসকল কালি ভিডিঅ'টোত মই মীন ৰাশিটো দুবাৰ
দুবাৰকৈ পালোঁ, মানে দুবাৰকৈ পালোঁ মানে কি কুম্ভ ৰাশিটোৰ দুবাৰকৈ পালোঁ, কাৰণ মই ক'ব লাগিছিল মীন বুলি কৈ পালোঁ কুম্ভ। আপোনালোকৰ দুজন মানে মোক কমেণ্ট কৰি কৈছে, কিন্তু মোৰ নিজৰে বেয়া লাগিছে মই এনেকৈ কোৱাৰ কাৰণে। কেতিয়াবা বন্ধুসকল ভুল হৈ যায় ধৰিব নোৱাৰা, কাৰণ মই ভিডিঅ'টো ৰেকৰ্ডিং লগাই ওৱান টেকতে কৰি দিওঁ আৰু এবাৰ চেক কৰি মই দি দিওঁ বন্ধুসকল। আৰু মই বন্ধুসকল জব কৰোঁ না, এইটো কাৰণে বন্ধুসকল ইমান সময় নাপাওঁ ডিটেইলছত চাবলৈ। সেইকাৰণে বন্ধুসকল বেয়া নাপাব, কিবা ভুল হ'লে তেনেকৈ মোক সদায় উৎসাহ কৰি আৰু দেখুৱাই আহিব, তেতিয়া মোৰ ভাল লাগিব বন্ধুসকল। তেতিয়া আপোনালোকে ভুলটো দেখাই দিলে মোৰো ভাল লাগে। তেতিয়াহ'লে বন্ধুসকল বেছি দেৰি নকৰোঁ, আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিলে আপোনালোকে মোক সহায় কৰি যাব বুলি আশা কৰি বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ।